নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহৰ অল টিচাৰ্ছ LP পৰা আৰম্ভ কৰি হাই খাপলৈকে সকলো পৰ্যায়ৰ বিদ্যালয়ৰ সকলো শিক্ষকৰে টেকনিকেল ইছ্যুবিলাকৰ ওপৰত হেণ্ডছ অন ট্ৰেইনিং হ'ব আৰু এই ট্ৰেইনিং আমাৰ 5 অক্টোবৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু 9 অক্টোবৰৰ ভিতৰত ইয়াৰ যি চাৰ্টিফিকেট দিব লাগিব কমপ্লিট হৈছে বুলি, সেই চাৰ্টিফিকেটবিলাক ষ্টেট মিছন অফিচলৈ ছাবমিশ্যন কৰিব লাগিব। এই সম্পৰ্কে এখনি পত্ৰ ইতিমধ্যে এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰতিখন ডিষ্ট্ৰিক্টৰ ADC এডুকেশ্যন, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ DMC, ইনস্পেক্টৰ অফ স্কুলছ আৰু DO সকললৈ এটি পত্ৰ আহিছে আৰু য'ত উল্লেখ কৰিছে যে এইটো দেখা গৈছে, নটিচ কৰা হৈছে যে এখন বিদ্যালয়ৰ সকলো শিক্ষকে টেলি এডুকেশ্যন, স্মাৰ্ট ক্লাছৰুম আৰু শিক্ষা হেতুৰ টেবলেটত ইউজ কৰা সম্পৰ্কে বা শিক্ষা হেতু টেবলেটত কেনেকৈ হেণ্ডেল কৰিব লাগে এই সম্পৰ্কে ট্ৰেইনড নহয়। গতিকে ইয়াৰ দ্বাৰা প্ৰতিখন স্কুলক ইনষ্ট্ৰাকশ্যনটো দিয়া হ'ল যে তেওঁলোকৰ বিদ্যালয়ৰ যিজন এক্সপাৰ্ট টিচাৰ থাকে সেই এক্সপাৰ্ট টিচাৰজনে প্ৰত্যেকজন শিক্ষককে টেলি এডুকেশ্যন, স্মাৰ্ট ক্লাছৰুমৰ ব্যৱহাৰ আৰু শিক্ষা হেতু টেবলেটত কেনেদৰে হেণ্ডেল কৰিব লাগে এই সম্পৰ্কে যাতে হেণ্ডছ অন ট্ৰেইনিং দিয়ায় আৰু এই ট্ৰেইনিং 5 অক্টোবৰ 2024 ভিতৰত সমাপ্ত হ'ব লাগিব, কমপ্লিট কৰিব লাগিব আৰু প্ৰত্যেকখন বিদ্যালয়ে তেওঁলোকে ছাকচেছফুলি ট্ৰেইনিং কণ্ডাক্ট কৰিছে বুলি এখন চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব। চাৰ্টিফিকেটৰ ফৰ্মেটটো দি থোৱা আছে আৰু কনচাৰ্ণ CRC জনে ভেৰিফাই কৰিব লাগিব আৰু সেই চাৰ্টিফিকেটখনক কাউণ্টাৰ চাইন কৰি পেলাই ব্লকলৈ ছাবমিট কৰিব লাগিব আৰু ব্লক MIS কোঅৰ্ডিনেটৰে এই চাৰ্টিফিকেটসমূহ কালেক্ট কৰিব আৰু স্কেন কৰিব যাতে তেওঁলোকে ষ্টেট মিছন অফিচলৈ 9 অক্টোবৰ 2024 ভিতৰত পঠাব পাৰে। আৰু এতিয়া আপোনালোকে যোনটো ট্ৰেইনিং কমপ্লিট হোৱাৰ চাৰ্টিফিকেট তাৰ নমুনা আপোনালোকে দেখা পাই আছে আৰু চাৰ্টিফিকেটখন কিদৰে পূৰ কৰিব লাগিব যে দিছ ইজ টু চাৰ্টিফাই ডেট নেম অফ দ্য টিচাৰ, অৰ্থাৎ এইটো আপোনাৰ সেই এক্সপাৰ্ট টিচাৰজনৰ নাম হ'ব যে দিছ ইজ টু চাৰ্টিফাই ডেট অমুক এক্সপাৰ্ট টিচাৰ অফ অমুক স্কুলখনৰ নাম, হেভিং ইউডাইজ কোড, স্কুলখনৰ ইউডাইজ কোড দিব লাগিব, ন'ন দ্য ইউজ এণ্ড অপাৰেশ্যন অফ স্মাৰ্ট ক্লাছৰুম, টেলি এডুকেশ্যন, ডিজিটেল লাইব্ৰেৰী শিক্ষা সেতু, যাতে এখেতে স্মাৰ্ট ক্লাছৰুমেই হওক, টেলি এডুকেশ্যনেই হওক বা ডিজিটেল লাইব্ৰেৰী বা শিক্ষা হেতুৰ অপাৰেশ্যনৰ বিষয়ে তেখেত জ্ঞাত হয়, এই শিক্ষকজন জ্ঞাত হয়। হেজ ট্ৰেইন দ্য ফলোয়িং টিচাৰ, আৰু তেখেতে এই তলত উল্লেখ কৰাত শিক্ষককেইজনক ট্ৰেইনিং কৰাইছে। চিৰিয়েল নাম্বাৰ দিব, নেম অফ টিচাৰ, শিক্ষকৰ নাম ইয়াত লিখিব, ডেজিগনেশ্যন দিব, টিচাৰ কোড দিব আৰু ছিগনেচাৰ দিব। গতিকে এই তলত শিক্ষককেইজন বিদ্যালয়ৰ বাকী শিক্ষকসকলৰ নামখিনি তলত লিখিব লাগিব, তেওঁলোকে ট্ৰেইনিং লৈছে বুলি চাৰ্টিফিকেটটো হ'ব। আৰু তাৰ তলত দিছে অন স্মাৰ্ট ক্লাছৰুম, টেলি এডুকেশ্যন, ডিজিটেল লাইব্ৰেৰী শিক্ষা সেতু এষ্টাব্লিছ বাই নেম অফ এজেঞ্চি, মানে এইবিলাক টেলি এডুকেশ্যনে হওক, স্মাৰ্ট ক্লাছৰুম হওক, কোনটো এজেঞ্চিয়ে এষ্টাব্লিছ কৰিছে সেইটো ইয়াত উল্লেখ কৰিব লাগিব। অন ডেট অফ ট্ৰেইনিং, কোন 6 তাৰিখৰ আগত কৰিব দিছে, 6 অক্টোবৰ, তাৰ আগৰ ভিতৰত আপুনি যোন তাৰিখে এই হেণ্ডছ অন ট্ৰেইনিং শিক্ষকসকলক আমাৰ এক্সপাৰ্ট টিচাৰজনে দিয়ে সেইটো ইয়াত ডেটটো উল্লেখ কৰিব লাগিব। আৰু তাৰপিছত চাৰ্টিফাই বাই নেম অফ এজেঞ্চি পাৰ্চনেল আৰু কাউণ্টাৰ চাৰ্টিফাইড বাই নেম অফ দ্য প্ৰিন্সিপাল হেড টিচাৰ, ইয়াত প্ৰিন্সিপাল বা হেড টিচাৰ চহী কৰিব। তাৰপিছত নেম লিখিব আৰু তলত চিল চাইন কৰিব আৰু কাউণ্টাৰ চাইন বাই CRCC চাইন কৰিব আৰু লগতে এই বাওঁ কোণত CRC জনে নিজৰ নাম, ক্লাষ্টাৰৰ নাম, ব্লক আৰু ডিষ্ট্ৰিক্টৰ নাম লিখি পেলাই এই যোনটো ফৰ্মেট আছে চাৰ্টিফিকেটৰ এই ফৰ্মেটটো ফিল আপ কৰি জমা দিব লাগিব ব্লক MIS কোঅৰ্ডিনেটৰলৈ, আৰু ব্লক MIS কোঅৰ্ডিনেটৰে এই চাৰ্টিফিকেটখন স্কেন কৰিব আৰু স্কেন কৰি পেলাই তেখেতে ফাৰ্ডাৰ ছাবমিশ্যন কৰিব ষ্টেট মিছন অফিচলৈ 9 অক্টোবৰৰ ভিতৰত। গতিকে খুবেই এটা ইম্পৰ্টেণ্ট খবৰ যে আমাৰ স্কুলৰ সকলো শিক্ষককে শিক্ষা হেতু বা স্মাৰ্ট ক্লাছৰুম, ডিজিটেল ক্লাছৰুমৰ ওপৰত তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব আৰু তেওঁলোকে তাৰ ব্যৱহাৰ জানিব লাগিব আৰু এই ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াব বিদ্যালয়ৰ এক্সপাৰ্ট শিক্ষকজনে আৰু দিয়াৰ পিছত এই চাৰ্টিফিকেটখন ফিল আপ কৰি পেলাই CRCC জনৰ কাউণ্টাৰ চাইনৰ সৈতে
ব্লক অফিচত জমা দিয়াব লাগিব। ধন্যবাদ।